মই ভাবো যদি সেইটো সময়ত যদি আৰু দুখন নাও হ'লহেঁতেন তেতিয়া মানে কোনো মানুহ নেপালী সৈতে নেহেৰালে। লগৰ কেইজনৰ সৈতে মিলি পেলাই আমি মানুহৰ বস্তু বাহনি মানে যি মূল্যৱান বস্তু সকলো বস্তু উলিয়াই আছো। আৰু সেনেকে আমি উলিয়ালে বহুত ভিতৰলৈ সোমাই গ'ল। এখনতে নাও সিঁচি আমি বৈঠা মাৰি আহিছো। এখনতে বৈঠা মাৰিছো, এখনতে নাও সিঁচিছো। আমি দুজন মানুহ আছিলো, দুজন মানুহে হাতে ভৰিয়ে মাৰি পানীত আৰু যেনে তেনে আহি পেলাই ডাম্পাৰ এখনত আহি পেলাই ধৰিলো। আৰু ডাম্পাৰখনৰ ওপৰত আপোনাৰ বহিছো প্ৰায় আপোনাৰ 16 ঘণ্টা বহিছো। এতিয়া মোৰ ল'ৰাটোৱে যেতিয়া নেপালী খুঁটিত মানুহ বচাবলৈ গ'ল, গৈ পেলাই আমি আগে পিছেও যাওঁ বাৰু। মই কৈছিলো এতিয়া মোৰ অলপ বয়সৰ কাৰণে এতিয়া ল'ৰাটো আগবাঢ়ি গৈছে, মই তাৰ কাৰণে নিজকে মানে এজন ভাগ্যৱান ব্যক্তি বুলি ভাবিছো। মহম্মদ ৰাজা হুছেইন এতিয়া নেপালী খুঁটিৰ এজন ৰিয়েল হিৰ' হিচাপে ক'ব পাৰি। কাৰণ যেতিয়া তেওঁ ঘৰত পানী হৈছিলে তাৰ পিছতো তেওঁ 20জন ব্যক্তিক বচাবলৈ সক্ষম হৈছে আৰু তেওঁ নেপালী খুঁটিলৈ ৰাওনা হৈছে। তেওঁ ঘৰৰ পানী বাদ দি তেওঁৰ এজন ৰিয়েল হিৰ' আমাৰ সৈতে আছে। কি হৈছিলে সেইদিনাখনি ঘটনাটো? হয়, মোৰ নাম ৰাজা হুছেইন। মই আপোনাৰ সেইদিনাখন যেতিয়া পুৱা পানী হৈছিলে, মোৰ বন্ধু কেইজনমানে মোক ফোন কৰিছিলে, আমি যাওঁ, যাই পেলাই মানুহখিনিৰ বস্তু বাহনি যি ফচি আছে গৰু ছাগলী এইবোৰ অলপ উলিয়াই দিওঁগৈ ব'ল। তো তেনেস্থলত আমি গ'লোঁ, গৈ পেলাই লগৰ কেইজনৰ সৈতে মিলি পেলাই আমি মানুহৰ বস্তু বাহনি মানে যি মূল্যৱান বস্তু সকলো বস্তু উলিয়াই আছিলোঁ। আৰু সেনেকে আমি উলিয়ালে বহুত ভিতৰলৈ সোমাই গ'ল, নেপালী খুঁটি ভিতৰলৈ সোমাই। আৰু তেনেকুৱাতে মানে আপোনাৰ পানীটো বেছিকৈ বাঢ়িব ধৰিলে। তো তেতিয়া পানীটো বাঢ়ি মানে বুকু পালেহি আৰু। তো তেতিয়া মোৰ লগৰ দুজনমান গুচি আহিলে। লগত মোৰ দাদা এজন আছিলে, তেখেতক মই ক'লোঁ ব'লক আৰু আগত মানুহ ফচি আছে, আমি মানুহখিনি বচাওঁগৈ। আমি এটা টিউব লৈ পেলাই দুজন মানুহ আমি গুচি গ'লোঁ মানুহ বচাবৰ কাৰণে, নেপালী খুঁটি ভিতৰলৈ সোমাই গ'লোঁ। তাত যাওঁতে আমি মানে নোৱাৰিলোঁগৈ, পানী সুতে আমাক লৈ গুচি আহিলে। টিউবটো এফালে পেলাই দিলে, আমাৰ দুজন মানুহক এফালে পেলাই দিলে। আমি যেনে তেনে সাঁতুৰি পেলাই ডাম্পাৰ এখনৰ ওপৰত উঠিলোঁগৈ। ডাব্বাখনৰ ওপৰত প্ৰায় আপোনাৰ আমি 12-13 ঘণ্টা বহিলোঁ। আমাক কোনো বচাবলৈ মানুহ নাই তাত। লাষ্টত গৈ থৈ আমিয়ে তাত ফচি গ'লোঁ। তাৰপিছত আমি এটা মানুহ তাত ভোৰ এখন লৈ পেলাই আহিলে, তেওঁৰ মোবাইলটি কণ্টেক্ট কৰিলোঁ আমাৰ ইয়াত লগৰ দুজন মানুহক, সিহঁতক কণ্টেক্ট কৰি পেলাই আমি নাও এখন মতালোঁ। নাওখন মতাই পেলাই আমি প্ৰায় আপোনাৰ 1-2টা বজাত ৰাতি নাওখনত উঠি মানুহ বচাবলৈ আকৌ গৈছোঁ নেপালী খুঁটি। তাৰপিছতো আমি প্ৰায় 15-20জন মানুহ বচাইছোঁ। আৰু মই ভাবোঁ যদি সেইটো সময়ত যদি আৰু দুখন নাও হ'লহেঁতেন তেতিয়া মানে কোনো মানুহ নেপালী খুঁটি নেহেৰালে। আপুনি যেতিয়া গৈছিলে তেতিয়া আপুনি বিপদতো পৰিছিলে বুলি কৈছিলে, কেনেকুৱা বিপদত মানে আপোনাৰ কি চব মোক যেতিয়া হোটে উঠাই লৈ আহিলে, তেতিয়া আমি মানে একো নেদেখা হ'লোঁ, আমাৰ পৰা টিউবটো গুচি গ'ল। আমি দুজন মানুহ আছিলোঁ, দুজন মানুহে হাতে ভৰিয়ে মাৰি পানীত আৰু যেনে তেনে আহি পেলাই ডাম্পাৰ এখনত আহি পেলাই ধৰিলোঁ। আৰু ডাম্পাৰখনৰ ওপৰত আপোনাৰ বহিছোঁ প্ৰায় আপোনাৰ 16 ঘণ্টা বহিছোঁ। আমাৰ কিনাৰেদি মানে পানী উঠি ডাম্পাৰে একদম লেবেল হৈ গ'ল আৰু পানী। গৰু ছাগলী চব উটি গৈ আছে, আমি চব চাই আছোঁ আৰু উপায় নাই, সেইটো সময়ত কি কৰিব। তেনেকৈ আপোনাৰ প্ৰায় 12 ঘণ্টা বহিছোঁ আমি। আৰু তাত ক'ত বহিছে? তাতে ডাম্পাৰৰ ওপৰতে, আমি ডাম্পাৰৰ ওপৰত টপৰ ওপৰতে বহি আছিলোঁ। আৰু আপুনি কেইজন বচালে? আমি প্ৰায় 15-20জনৰ ওপৰত বচাইছোঁ। আপোনালোকৰ ঘৰতো পানী আছিলে? টিঙৰ ওপৰত মানুহ বহি আছিলে। আপোনালোকৰ ঘৰতো পানী হৈছিলে? আপোনাৰ ৰাতিপুৱা যেতিয়া ঘৰলৈ আহি পেলাই দেখিছোঁ ঘৰ পৰা ভৰ্তি, বস্তু বাহনি চব ডুবি শেষ, একো বচাব নোৱাৰিলোঁ। তাৰপিছতো আপুনি বেলেগক বচাব গৈছে? চিঞৰি আছিলে তেখেতে? তেখেতলোকে চিঞৰি আছিলে। যেতিয়া আমি নাওখনৰ পৰা ওলাইছোঁ তেতিয়া তেখেতলোকে চিঞৰি আছে, বচা। আমি এফালে যাওঁ, এই যে দুজন মানুহক উঠাওঁ, এফালে মানে লাষ্টত এনেকুৱা হৈ গ'ল, নাওখন আমাৰ মানে বেছি ভৰ্তি হৈ গ'ল, নাৱত পানী সোমাব ধৰিলে। এখনতে নাও সিঁচি আমি বৈঠা মাৰি আহিছোঁ। এখনতে বৈঠা মাৰিছোঁ, এখনতে নাও সিঁচিছোঁ। এটা মৰ্মাহত ঘটনা সিদিনা যিটো হৈ গ'ল। আৰু আমি বিহুবৰ শিলনিত বানপানীটো হোৱা দেখিছোঁ, কিন্তু আমাৰ এইবিলাক অঞ্চলত কাহানিও আমি বানপানীৰ সৈতে সন্মুখীন হোৱা নাছিলোঁ। আৰু তেনেস্থলত সিদিনা যেতিয়া আচম্বিতে বানপানীটো আহি গ'লত প্ৰথম আমাৰ ঘৰত নোসোমাইছিলে। এতিয়া মোৰ ল'ৰাটোৱে যেতিয়া নেপালী খুঁটিত মানুহ বচাবলৈ গ'ল, গৈ পেলাই আমি আগে পিছেও যাওঁ বাৰু। মই কৈছিলোঁ এতিয়া মোৰ অলপ বয়সৰ কাৰণে এতিয়া ল'ৰাটো আগবাঢ়ি গৈছে, মই তাৰ কাৰণে নিজকে মানে এজন ভাগ্যৱান ব্যক্তি বুলি ভাবিছোঁ। আৰু যোৱাৰ পাছত যেতিয়া সি ফচি গ'ল, যেতিয়া মোলৈ খবৰটো আহিলে, সেই মুহূৰ্তটো কেনেকুৱা হ'ব আপোনালোকে এবাৰ নিজে ভাবি চাব পাৰিব যে এটা পুত্ৰৰ আৰ্তনাদ চিঞৰ, প্ৰবল বানপানীৰ মাজত এটা পুত্ৰৰ আৰ্তনাদ চিঞৰ যে মই কি কৰিম এতিয়া। আৰু পিতৃয়ে ইফালে তাৰ ৰং চোৱা নিচিনা হৈছে, কাৰণ মোৰো তাক বচাবলৈ উপায় নাই আৰু সিও মোৰ ওচৰলৈ আহিবলৈ সময় নাই।
গতিকে সেইটো মুহূৰ্ত কেনেকুৱা হ'ব সেইটো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব। তৎসত্ত্বেও মই ভাবিছোঁ কিন্তু যেতিয়া ল'ৰাটোৱে কাৰোবাক বচাবলৈ গৈছে, মোৰ ল'ৰাটোৱে যদি 10জন মানুহ বচাব পাৰে তেতিয়াহ'লে মোৰ ল'ৰাটো যি হৈছে হওক আৰু তেনেকৈ মই মনত ভাবিছোঁ যে সিটো কোনো বেয়া কামত যোৱা নাই, কিবা কৰিছে। মোৰ ঘৰখনটো ধ্বংস হৈছে, অন্ততঃ ল'ৰাটো যদি থাকিলেহেঁতেন মই কিছু বস্তু বচাব পাৰিলোহেঁতেন, কাৰণ মোৰ ভৰি এখন সম্পূৰ্ণ বেয়া, মই বচাব নোৱাৰোঁ। আৰু ল'ৰাটো যদি থাকিলেহেঁতেন মই কিছুমান বস্তু বচাব পাৰিলোহেঁতেন। তৎসত্ত্বেও মোৰ সেইটো কোনো তেওঁৰ প্ৰতি ল'ৰাজনৰ প্ৰতি মানে অভিমান নহয়, কিন্তু তেওঁতো বেয়া কামত যোৱা নাই, বানপানী উপভোগ কৰিবলৈ যোৱা নাই, মানুহৰ কাৰোবাৰ জীৱন ৰক্ষা কৰিবলৈ গৈছে, কাৰোবাৰ সা সম্পত্তি ৰক্ষা কৰিবলৈ গৈছে, কাৰোবাক উদ্ধাৰ অভিযান কৰিবলৈ গৈছে, কাৰোবাক বচাবলৈ গৈছে। কাৰোবাৰ প্ৰাণ বচাবলৈ যোৱাটো কেতিয়াও মোৰ মতে বেয়া কাম হ'ব নোৱাৰে। আৰু যদিও মোৰ ঘৰৰ বস্তুখিনি নষ্ট হৈছে, মোৰ ল'ৰাটোৰ পৰা যদি 2জন ব্যক্তিও জান বাচিছে, তেতিয়াহ'লে মই এই লছখিনিলে সেই 2জন ব্যক্তিৰ কথাটো মই মনত পেলাই দিওঁ। মোৰ বস্তুখিনি যেতিয়া মই দেখোঁ যে সমগ্ৰ মোৰ ঘৰখনৰ বস্তুখিনি শেষ, তেতিয়া মই চিন্তা কৰোঁ যে মোৰ ল'ৰাটোৱে 2জন ব্যক্তিৰ প্ৰাণ বচালে, তাতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে। আপুনি আপোনাৰ ল'ৰাটোৱে বেলেগক প্ৰাণ বচাবলৈ গৈ নিজে কিন্তু হয় বা আপোনাৰ ঘৰৰ বস্তু বচাব নোৱাৰিলে। হয় হয়, মানে ল'ৰাটো যদি ঘৰত থাকিলেহেঁতেন আধা আধিখিনি বস্তু বাচিলেহেঁতেন, কিন্তু সি ধৰি লওক শিলনী মানুহখিনিক উদ্ধাৰ কৰিবলৈ গৈছিলে, আৰু বানপানীটো শিলনীতে প্ৰায় হয়। সি ওলাই যোৱা সময়ত মোৰ ঘৰত তেনেকুৱা পানী নাছিলে, চোতালত অকণমান চিচিয়া পানী আছিলে। সি ভাবিলে আমাৰ ইয়াতে যেতিয়া চিচিয়া পানী হৈছে তেতিয়াহ'লে শিলনীতো যথেষ্ট পানী, গতিকে সেই মানুহখিনিক নেপালী খুটি, বিহুবৰ শিলনী, এই মানুহখিনিক বচোৱাটো মোৰ কৰ্তব্য আৰু দায়িত্ব বুলি ভাবি পেলাই আগবাঢ়ি গৈছিলে। আৰু তেনেস্থলত গৈ পেলাই যেতিয়া ল'ৰাটো ফচি গ'ল, আৰু ফচি যোৱাৰ পাছত মই ভগৱানলৈ এটা মানে প্ৰাৰ্থনা কৰিছোঁ, তেতিয়া মই বস্তু বচাব পাৰিলোহেঁতেন যদিও মই বচোৱা নাই। মই ভগৱানলৈ এটাই প্ৰাৰ্থনা জনাইছোঁ যে ভগৱান আপুনি এটা কাম কৰক, মোৰ মাল লৈ যাওক, কিন্তু মোৰ পুত্ৰ সন্তানটো বিপদত যদি পৰি আছে, জানটো মোক বচাই পঠিয়াওক, মোৰ মাল সকলোখিনি ধ্বংস হৈ যাওক, তাৰ প্ৰতি কোনো মোৰ আক্ষেপ বা ভক্ষেপ নাই। আমুক দিয়ে বাইদেউ খং নকৰিব। ফোন মাৰছো যে আজি মই আহিছো, মই সাহায্য দিম বুলি অহা নাই। মই কেৱল এইটো কাৰণে আহিছো যে মই মানুহখিনিৰ ওচৰত যাওঁ, এবাৰ থিয় দিওঁ, আৰু মই তেওঁলোকৰ হকে যাতে কিবা এটা ক'ব পাৰো। আৰু দাদাই ঠিকে কৈছে, যদিহে মানে তেনেকুৱা যদি চৰকাৰী সহায় যদি এতিয়ালৈ পোৱা নাই, মই চৰকাৰক অনুৰোধ জনাইছো এইটো সহায় কৰিব লাগে, আৰু লগতে স্থায়ী সমাধান লাগিব। কাৰণ মানুহৰ বানপীড়িত অঞ্চলৰ পানী শুকাব, কিন্তু স্বাস্থ্যৰ প্ৰতি এটা ভাবুকি আহিব। কি ক'ব চৰকাৰক? সেইটোৱেটো কাৰণ আৰু এটা কথা মই ক'ব বিচাৰো যে মই যেতিয়া আহোঁতে মই দেখিছিলো ৰাস্তাত বহুত প্লাষ্টিক দেখিছিলো। তো মই যিবিলাক মানুহ আহি আছে সহায় কৰিবৰ কাৰণে, তেওঁলোকক মই বহুত মানে কৃতজ্ঞ তেওঁলোকৰ প্ৰতি। কিন্তু এটা অনুৰোধ যে আপোনালোকে যেতিয়া আহে, প্লাষ্টিকৰ বটলবিলাক যাতে য'তে ত'তে নেপেলায়, কাৰণ অলৰেডি ইতিমধ্যে এইসকল মানুহ বহুত কষ্টত ভুগি আছে, আৰু আমাৰ কিবা এটা সৰু ভুলৰ কাৰণে তেওঁলোকক আৰু আমি বেছি মানে তেওঁলোকক সমস্যা দিব নোৱাৰো। প্লাষ্টিক মুক্ত হ'ব লাগে সেইটো। আৰু দ্বিতীয়তে মানে সংকল্প যদি দৃঢ় হয়, মই আমাৰ মামাক ক'ব বিচাৰিছো, সংকল্প যদি দৃঢ় হয় তেতিয়াহ'লে কোনো কামেই মানে টান নহয়। সেইটো কাৰণে আমাৰ সংকল্প এটাই হ'ব লাগে, ইচ্ছা, সংকল্প আৰু পৰিকল্পনা। এই তিনিটা বস্তু যদি আমি আগত ৰাখি, আমি যদি ধৰক মানে বানপানীৰ সমস্যাটো যদি 100% যদি আমি সমাধান কৰিব নোৱাৰো, কিন্তু তাৰ আমি হ্ৰাস কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। কাৰণ দেখিছো নেদাৰলেণ্ডৰ নিচিনা বহুত ডাঙৰ ডাঙৰ দেশ, যিবিলাক দেশ সাগৰৰ মাজতে আছে,
আগতে বহুত বানপানী হৈছিলে তাত, কিন্তু কিন্তু এতিয়া সিমান শুনা নাযায় তাত। বহুত বছৰৰ পৰা তাত বানপানী হোৱা নাই। বৈজ্ঞানিক পদ্ধতি লাগে আৰু। আমাক বৈজ্ঞানিক পদ্ধতি লাগিব, আৰু তেনেকে আৰু আমাৰ ভাৰতবৰ্ষ কোনো দিশে কম নহয়, হয় নাই দাদা? কোনো দিশে কম নহয়। যে মই যদিও এগৰাকী অভিনেত্ৰী, কিন্তু মই প্ৰথমতে এগৰাকী মানুহ হয়, আৰু মানুহ হিচাপে মোৰ কৰ্তব্য যে যেতিয়া মোৰ নিজৰ মানুহখিনি বিপদত পৰে তেওঁলোকৰ ওচৰত থিয় হোৱাটো মোৰ কাৰণে এটা ডাঙৰ কৰ্তব্য। আৰু জুবিনদাৰ আদৰ্শ আমি ফ'ল' কৰিবই লাগিব, তেওঁৰ আদৰ্শত চলিবই লাগিব। খুব বেয়া লাগে আৰু দেখিলে মানে তেওঁলোকৰ যিটো অৱস্থা এতিয়া, আজি আমি যিকেইখন গাঁৱত গ'লোঁ সেইকেইখন গাঁৱত মানে এতিয়াও মানে পানী জুৰুলা কৰিছে তেওঁলোকক। কিন্তু মই এটাই বস্তু আমাৰ মানে মামাক মানে মই অনুৰোধ জনাব বিচাৰোঁ, আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, যে ধৰক মানে এটা আমাক স্থায়ী সমাধান আৰু এটা দীৰ্ঘম্যাদী আমাক সমাধান লাগে। আমি বহুত নিউজ ইতিমধ্যে শুনি আছিলোঁ যে মোক মানে বহুত মানুহে কয় যে অসমখন বহুত আগবাঢ়ি গ'ল, কিন্তু এতিয়া যেতিয়া বানপানী আহিলে বহুত মানুহে মানে এতিয়া বানপানী কথাটোক লৈ কয় যে মানে আকৌ কি হ'ল, মানে আকৌ কিবা এটা বেড নিউজ আহিল ন। মই আপোনাৰ শ্বুটিং মাজতে এৰি মই হঠাতে মানে গুচি আহিলোঁ। ডাইৰেক্টৰক মানে তেওঁ গমেই নাপায়, কাৰণ তেওঁ মোক আৰু কেইদিনমান মানে ছুটি নিদিয়াৰ কথা আছিলে, কিন্তু মই ভাবিছিলোঁ যে বহুত দেৰি হৈ যাব। মোৰ এইকাৰণে বেয়া লাগে, কাৰণ চাওক, আমি প্ৰত্যেক বছৰ যেতিয়া বানপানী আহে, আমি সেই বানপানী ধৰক আমাৰ ঘৰ, জীৱিকা, মাটি, আমি কিমান বস্তু, কিমান আমাৰ সপোনৰ ঘৰখনো আমি হেৰুৱাই দিওঁ। উজনি অসমৰ ব্ৰাণাকান্ত ৰাইজৰ কাষত এতিয়া জাতি, ভাষা, বৰ্ণ নিৰ্বিশেষে দেশ বিদেশ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ সোঁত বোৱা দেখিবলৈ পোৱা গৈছে। শিল্পী কলাকুশলীসকলেও নিজৰ সাধ্য অনুসাৰে সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমান আমাৰ লগত আছে সাউথৰ দক্ষিণৰ তেলেগু ছবিত অভিনয় কৰি অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তাৰ শীৰ্ষত যাবলৈ সক্ষম হোৱা ভৈৰৱী আৰাধ্যা ডেকা। ভৈৰৱী আৰাধ্যা ডেকায়ো আজি তেওঁ শিৱসাগৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ কাষলৈ গৈ ৰাইজৰ লগত একাত্ম হোৱা দেখিবলৈ পোৱা গ'ল। ভৈৰৱী আৰাধ্যা ডেকা আমাৰ লগত আছে। ভৈৰৱী, প্ৰথমে তোমাক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাইজৰ কাষত এনেধৰণে এই দুখৰ সময়ত যে একাত্ম হৈছা, এয়া নিশ্চিতভাৱে খুব এটা ভাল লগা কথা। ক'ত যোৱা হ'ল আজি? প্ৰথমতে সকলোকে নমস্কাৰ। আজি আমি শিৱসাগৰ অঞ্চলৰ বেতবাৰীৰ 5খনমান গাঁৱত গৈছিলোঁ, ভিতৰুৱা গাঁৱত, কোঁৱৰ, দৌনিমাই, এনেকুৱা ধৰণৰ 5খনমান গাঁৱত গৈছিলোঁ। মানে প্ৰথমতে মই এটা কথা ক'বলৈ বিচাৰোঁ যে মই যদিও এগৰাকী অভিনেত্ৰী, কিন্তু মই প্ৰথমতে এগৰাকী মানুহ হয়, আৰু মানুহ হিচাপে মোৰ কৰ্তব্য যে যেতিয়া মোৰ নিজৰ মানুহখিনি বিপদত পৰে তেওঁলোকৰ ওচৰত থিয় হোৱাটো মোৰ কাৰণে এটা ডাঙৰ কৰ্তব্য। আৰু সেইকাৰণে মই আজি আহিছিলোঁ, আৰু মোৰ সামৰ্থ্য অনুযায়ী মই যিখিনি পাৰোঁ মানুহখিনিৰ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু তেওঁলোকৰ দুখৰ সমভাগী হ'বলৈ চেষ্টা কৰিছোঁ। সেইটো আচলতে বৰ ডাঙৰ কথা। ৰবি, মানে আপোনালোকৰ পৰা আচলতে ৰাইজে বহুত আশা কৰে, শিল্পী কলাকুশলীসকলৰ পৰা। আপুনি যদিও দক্ষিণৰ চিনেমাৰ লগত জড়িত, তথাপিতো প্ৰত্যেক সময়তে এনেধৰণে যাতে অসমীয়া ৰাইজৰ কাষত যাতে আপোনাক সদায় দেখিবলৈ পাওঁ, এইটো আমি নিশ্চিতভাৱে বিচাৰোঁ। হয়, নিশ্চয়। তাৰ উপৰিও আমি জুবিন দেশৰ মানুহ, আৰু জুবিনদাৰ আদৰ্শ আমি ফ'ল' কৰিবই লাগিব, তেওঁৰ আদৰ্শত চলিবই লাগিব। আৰু তাৰ উপৰিও মানে মানৱীয়তা কিছুমান গুণ আছে, সেইবাবে আমি হয়তো মানুহ। সেইবিলাক গুণে আমাক মানুহ বুলি আৰু মানে পাৰ্থক্য এটা কৰোৱায়, আৰু সেইটো গুণ আছে বাৰু, আৰু সদায় সেইটো থাকিব। সদায় মানুহক সহায় কৰি যাম যিমান পাৰোঁ। হয় হয় হয়, মানে খুব বেয়া লাগে আৰু দেখিলে মানে তেওঁলোকৰ যিটো অৱস্থা এতিয়া, আজি আমি যিকেইখন গাঁৱত গ'লোঁ সেইকেইখন গাঁৱত মানে এতিয়াও মানে পানী জুৰুলা কৰিছে তেওঁলোকক। আৰু আমি বহুত কেইটা মানে ৰোগীকো লগ পাইছিলোঁ তাত, যিসকল মানে কেঞ্চাৰৰ নিচিনা ডাঙৰ মানে বেমাৰৰ কাৰণে মানে যুঁজি আছে। তেওঁলোকৰ কাৰণে মই মানে বিশেষ একো কৰিব পৰা নাছিলোঁ, কাৰণ হঠাতে লগ পোৱা হ'ল। চেষ্টা কৰিছোঁ আৰ্থিকভাৱে কিবা অলপ সহায় কৰিবলৈ, সেইখিনি মই কৰি আহিছোঁ, আৰু সেইখিনি ক'বলগীয়া কথাও নহয় বাৰু। কিন্তু মানে তো দেখি কিনে বহুত বেয়া লাগিছে মানে যে, আৰু মই চৰকাৰক এটা কথাই অনুৰোধ জনাব মানে বিচাৰোঁ, এতিয়া যিহেতু সকলোৱে সহায় কৰি আছে সকলোকে, কিন্তু সাহায্যটো লাগিবই বাৰু। কিন্তু মই এটাই বস্তু আমাৰ মানে মামাক মানে মই অনুৰোধ জনাব বিচাৰোঁ, আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, যে ধৰক মানে এটা আমাক স্থায়ী সমাধান আৰু এটা দীৰ্ঘম্যাদী আমাক সমাধান লাগে। কাৰণ চাওক, প্ৰত্যেক বছৰে আমি মানে বানপানীৰ লগত যুঁজি আছোঁ। অসমৰ কোনোবা নহয় কোনোবা অঞ্চলত মানে প্ৰত্যেক বছৰে মানে আমাৰ এইটো হৈয়ে আছে। আৰু এতিয়া ভাৰতবৰ্ষখন ইমান আগবাঢ়ি গ'ল যে আমি কোনো দিশে কম নহয়। চ' আমাৰ মামা, তেওঁক আমি খুবেই ভাল পাওঁ, খুবেই বিশ্বাস কৰোঁ তেওঁক, আৰু তেওঁ যদি চেষ্টা কৰে, মই ভাবোঁ যে মানে তেওঁ মানে নোৱাৰিব পৰা কাম একোৱেই নাই।
আৰু সেইকাৰণে মামাক মানে আপোনাৰ ভিডিঅ'টোৰ জৰিয়তে মই এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যে আমাৰ ফালে এবাৰ চাওক, আপুনি আছে আপুনি সদায় আমাৰ লগত, কিন্তু হ'লেও আৰু অকণমান বিশেষভাৱে গুৰুত্ব দিয়ক এই সমস্যাটো কেনেকৈ আমি এটা দীৰ্ঘম্যাদী সমাধান উলিয়াব পাৰোঁ। কাৰণ আজিকালি মানে বৈজ্ঞানিক পদ্ধতিৰ অভাৱ নাই, আজিকালি টেকন'লজি বহুত আগবাঢ়ি গ'ল আৰু তেনেকুৱা বহুত মানে আছে, বহুত চহৰ আছে, বহুত দেশ আছে যে মানে সাগৰৰ মাজত আছে। আগতে বহুত বানপানীৰ লগত তেওঁলোকে যুঁজিছিল, কিন্তু আজিকালি শুনা নাযায় সিমান। যেনে এক্সাম্পল ধৰক আপোনাৰ নেদাৰলেণ্ড, মই নেদাৰলেণ্ডৰ কথা ক'ব বিচাৰিম। চ' তেনেকুৱা ধৰণৰ ধৰক আমাৰ ভাৰতবৰ্ষ এতিয়া কোনো ক্ষেত্ৰতে কম হৈ থকা নাই। অসমখন বহুত আগবাঢ়ি আছে। আমি বহুত নিউজ ইতিমধ্যে শুনি আছিলোঁ যে মোক মানে বহুত মানুহে কয় যে অসমখন বহুত আগবাঢ়ি গ'ল, কিন্তু এতিয়া যেতিয়া বানপানী আহিলে বহুত মানুহে মানে এতিয়া বানপানীৰ কথাটোক লৈ কয় যে মানে আকৌ কি হ'ল, মানে আকৌ কিবা এটা বেড নিউজ আহিল ন। চ' সেইবিলাক হ'ব নালাগে আৰু আমাৰ অসমখন সদায় আগবাঢ়ি যোৱাটো মই বিচাৰোঁ। সেইকাৰণে মামাক এইটো মানে বিনম্ৰ অনুৰোধ জনাইছোঁ, মামা কিবা এটা স্থায়ী সমাধান উলিয়াওক, আপুনি চেষ্টা কৰিলে নোৱাৰিব লগা কাম একোৱেই নাই। ভৈৰৱী সঁচাকৈ লগ পাই ভাল লাগিছে আৰু বিশেষকৈ আপুনি এনেধৰণে ৰাইজৰ লগত একাত্ম হৈ থকা প্ৰত্যেকগৰাকী শিল্পী কলা কৌশলীক আচলতে ৰাইজে বৰ এনে সময়ত যেতিয়া আপোনালোকৰ এখন মাত দিয়ে, কাৰণ শিল্পীসকলে অনুকৰণ কৰে, আপোনালোকে যদি এষাৰি মাত দিয়ে অকণমান সহায়ৰ হাত বঢ়ায়, ৰাইজে যথেষ্ট আচলতে সকাহ পায়। আপোনাক সেইবাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু পাইছোৱে, আৰু সেইবাবে এটা কথা সুধি থ'ব বিচাৰোঁ আৰু কিবা এটা ক'ব বিচাৰিছোঁ। মানে সেইটোৱে মই একচুৱেলি সাহাৰ্য দিব বুলি মই অহা নাছিলোঁ। যেতিয়া মই হায়দৰাবাদত আছিলোঁ আৰু মই মানে শ্বুটিঙৰ কাৰণে মই লগে লগে আহিব পৰা নাছিলোঁ, কিন্তু মই সংবাদ মাধ্যমৰ জৰিয়তে মই চাই আছিলোঁ খবৰবিলাক, খুব মানে দুখ লগা কথা, আৰু সেইকাৰণে মই আহিছোঁ কেৱল মানুহখিনিৰ সমভাগী হ'বৰ কাৰণে। মই আপোনাৰ শ্বুটিং মাজতে এৰি মই হঠাতে মানে গুচি আহিলোঁ। ডাইৰেক্টৰক মানে তেওঁ গমেই নাপায়, কাৰণ তেওঁ মোক আৰু কেইদিনমান মানে শ্বুটিং নিদিয়াৰ কথা আছিলে, কিন্তু মই ভাবিছিলোঁ যে বহুত দেৰি হৈ যাব, কাৰণ বিপদৰ সময়ত যদি মই আহিব নোৱাৰোঁ। মই যোৱাকালি ৰাতি আহি পাইছিলোঁ, মানে যোৱাকালি মই ৰাতি ওলাইছিলোঁ, ৰাতি হায়দৰাবাদৰ পৰা ওলাই মই ৰাতিপুৱাই তেনেকৈ মানে ডাইৰেক্টলি আহি পাই কিনে মই ঘৰত অকণমান টাইমো ৰোৱা নাই, ডাইৰেক্টলি মই শিৱসাগৰ ওলাইছোঁ আৰু তেতিয়াৰ পৰা মোৰ যাত্ৰা চলি আছে এতিয়াও। নিশ্চয়কৈ সঁচাকৈ আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছবিত নহয় মানে আমি ৰাইজৰ হৈ ধন্যবাদ দিছোঁ। এইটো আচলতে ছবিৰ ক্ষেত্ৰত ইমান ব্যস্ত, তাৰপিছত যে অসমৰ ৰাইজৰ এই দুখ দুৰ্দশা আপুনি সহ্য কৰিব নোৱাৰি ৰাইজৰ কাষলৈ ঢাপলি মেলিছে ছবি আধাতে এৰিয়ে, সঁচাকৈ আচলতে ভাল লগা কথা। ভৈৰৱী এতিয়া কেনেধৰণে ব্যস্ত, ক'ত শ্বুটিং হায়দৰাবাদত ক'ত চলি আছে? আমি অলপতে মানে মোৰ এখন আপোনাৰ দ্বিতীয় মানে মুভি, সেইখনৰ শ্বুটিং চলি আছে হায়দৰাবাদৰ, অন্ধ্ৰপ্ৰদেশতো চলি আছে শ্বুটিং। হয়, এইটো মানে ভালেই লাগিব, আপোনালোকে আহিলে গম পাব। হয়, হিন্দীলৈ হ'ব ডাবিং। তাৰ মানে কাৰুকাৰ্য চলি আছে এতিয়া। অতীত তেলেগুত আছে এমাজন প্ৰাইমত, আৰু হিন্দীটো আহি যাব এমাজন প্ৰাইমত। হয়। আৰু আপোনাৰ শেষ প্ৰশ্ন কৰিছোঁ, কেনেধৰণৰ এতিয়া পৰিকল্পনা আৰু কেনেধৰণে আপুনি চাউথ আগবাঢ়িব? মানে পৰিকল্পনা আছে বাৰু বহুত, আৰু এতিয়া অসমৰ মানুহে মোক বহুত মৰম দিছে, বহুত আশীৰ্বাদ দিছে, আৰু এতিয়া সেইকাৰণে দায়িত্ব বেছি বাঢ়িছে, কাৰণ মোৰ এটাই লক্ষ্য যে কেনেকৈ অসমৰ নামটো উজ্বলাব পাৰোঁ, আৰু মই তেনেকৈ বহুত প্লেন আছে, আৰু কেৱল আপোনালোকৰ আশীৰ্বাদ মৰম থাকিলে সকলোখিনি হৈ যাব বুলি ভাবোঁ। আৰু ভৈৰৱী আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল ভৈৰৱী আৰাধ্যা ডেকা। ভৈৰৱী আৰাধ্যা ডেকাই কালিৰ পৰা আমাৰ লগত ফোনে যোগাযোগ কৰিছিলে। তেওঁক আমি কিছু পৰিমাণে আমি যাতে প্ৰকৃত পথেৰে তেওঁ অনা সাহায্যখিনি প্ৰকৃত লোকে পায়, ব্ৰানাকান্ত ৰাইজে পায়, তাৰ কিছু আমি বিচাৰিম। আৰু একচুৱেলি আপুনি বহুতখিনি মোক সহায় কৰিছে, সেইটো কাৰণে আপোনাকো বহুত বহুত ধন্যবাদ। এওঁলোকে মোক বহুত হেল্প কৰিছে। যোৱাকালিৰ পৰা আমি ফোনত কণ্টেক্ট হৈ আছিলোঁ, আৰু আপুনি যিখিনি মানে কৰিলে হয়তো আপোনাৰ কাৰণে হয়তো আমি ইমানখিনি মানে ভিতৰত গৈ কিনে মানুহখিনিক সহায় কৰিবলৈ পাইছোঁ। আৰু আপোনাৰ লগতে আপুনি মানে যিকেইজন দাদাকেইজনক কণ্টেক্ট দিছে, প্ৰাঞ্জল দা বা বিকাশ দা, তেওঁলোকে বহুতখিনি সহায় কৰিছে, বহুত ভাল লাগিল। আপোনাৰ নিচিনা মানুহ থাকিলে মানে আৰু ভাল লাগে আৰু ন, এনেকুৱা আমাৰ দায়িত্ব, মানুহে মানুহৰ বাবে। হয়, সেইখিনি আমাৰ দায়িত্ব, দায়বদ্ধতা। তেওঁলোক আহিছে, আমি প্ৰকৃত পথেৰে তেওঁ সঠিক পথটো দেখুৱাই দিয়াটো নিশ্চিতভাৱে দায়িত্ব। ভৈৰৱীৰ এই যি তেওঁৰ ৰাইজৰ প্ৰতি যি দায়বদ্ধতা, অসমৰ এই দুৰ্যোগৰ সময়ত আধাতে ছবি এৰি ৰাইজৰ কাষলৈ ঢপলি মৰি অহা, এয়া নিশ্চিতভাৱে অত্যন্ত ভাল লগা ক্ষণ। ভৈৰৱীক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এইকাৰণে বেয়া লাগে, কাৰণ চাওক, আমি প্ৰত্যেক বছৰ যেতিয়া বানপানী আহে, আমি সেই বানপানী ধৰক আমাৰ ঘৰ, জীৱিকা, মাটি, আমি কিমান বস্তু, কিমান আমাৰ সপোনৰ ঘৰখনো আমি হেৰুৱাই দিওঁ। আকৌ সেইখিনি সমাধান কৰাৰ কাৰণে আকৌ আমাৰ সেইটো বছৰ গুচি যায়। সেইখিনি সমাধান কৰি থকাৰ যিটো আমাৰ প্ৰক্ৰিয়াতে আকৌ নেক্সট বানপানী আহে। চ' মই এইটো কাৰণে মোৰ বেয়া লাগে যে আমি কেতিয়া মানে সেই মানুহখিনি কেতিয়া উন্নতি কৰিব, কাৰণ এনেকৈ যদি প্ৰতি বছৰে বানপানী হৈয়ে থাকে, মানুহখিনি উন্নতিটো কৰিব নোৱাৰিব। সেইটো কাৰণে এটা স্থায়ী আৰু দীৰ্ঘম্যাদী সমাধান বিচাৰিছোঁ। হয়।
প্ৰত্যেকগৰাকী মহিলাৰ কাৰণে সদায় আছো, যিসকল মহিলাই ভাল কামৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে, সেয়া যিকোনো কাম হ'ব পাৰে, ভাল কাম, সমাজৰ এটা স্বীকৃত কাম। গতিকে ৰূপালী শৰ্মা বাইদেউ, আমি একেলগেই নলবাৰী ডাঙৰ দীঘল হোৱা, আজি নলবাৰীতে আছো। আৰু ৰূপালী বাইদেউ বহুত বছৰ ধৰি তেওঁ কেক বনোৱাত যি ধৰণে তেওঁ নিজে শিকি, তাৰপিছত তেওঁ নলবাৰীৰ পৰা বাহিৰতো বিভিন্ন আমাৰ প্ৰান্তৰ মহিলাসকলক তেওঁ নিজৰ অধীনত ৰাখি তেওঁলোকক কেক বনোৱাটো শিকাইছেও। আৰু লগতে শিকোৱাতকৈও ডাঙৰ কথা যে মহিলাগৰাকী প্ৰতিষ্ঠিত হোৱাৰ ক্ষেত্ৰত, নিজে উপাৰ্জন কৰাৰ ক্ষেত্ৰত তেওঁ এটা পথ দেখুৱাবলৈ সক্ষম হৈছে। গতিকে এনেকুৱা মহিলাক মই সদায় ৰেচপেক্ট কৰোঁ, শ্ৰদ্ধা কৰোঁ। আৰু মই ভাবোঁ যে আজি এইটো যিটো কম্পিটিশ্যন পাতিছে, কেৱল নলবাৰী বুলিয়ে নহয়, বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকল আহিছে ইয়াত। আৰু এই সময়খিনি যে তেওঁলোকে দিছে আচলতে কেক কম্পিটিশ্যনত নহয়, নিজক সময় দিছে। গতিকে মই ৰূপালী বাইদেউলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা কামৰ কাৰণে আঙুৰতা সদায় থাকিব। একো নাই, চাওক, সমাজত ভাল আৰু বেয়া দুয়োটা দিশেই থাকিব। গতিকে এতিয়া আমাৰ দায়িত্ব থাকিব, আপোনাৰ মোৰ দায়িত্ব থাকিব যে কেনেকে ভাল পথ দেখুৱাব পাৰি। গতিকে আমি একেবাৰে ভালো কৰিব নোৱাৰো, একেবাৰে সমাজখন বেয়াও নহয়, তাৰ সমান্তৰালভাৱে আমি চলিব লাগিব। আৰু এই ধৰণৰ অনুষ্ঠান মই ভাবো যে আন বহু যুৱ প্ৰজন্মক মানে এট্ৰেক্ট কৰিব, তেওঁলোকে হয়তো চাব। আজি হয়তো আপোনাৰ মাধ্যমেদি মোক বহুতেই চাব, আৰু তেওঁলোকৰ ক'ৰবাত ন ক'ৰবাত 100 জনৰ ভিতৰত 10 গৰাকী অন্তত ওলাই আহিব যে মই এইটো কামত গ'লেচোন খুব ভাল এটা প্লেটফৰ্ম এখন পাম। গতিকে মই ভাবো যে সকলোৱে আহ্বানটো আমি সদায় জনাই থাকো, নৱপ্ৰজন্মই হওক বা মহিলাই হওক বা পুৰুষেই হওক, সকলোৱে এটা যোগাত্মক দৃষ্টিভংগীৰে কাম কৰিব লাগে। আমাৰ কাম কৰা বা সফল হোৱাৰ বেলেগ কোনো ৰাস্তা নাই, কষ্ট কৰিবই লাগিব, কাম কৰিবই লাগিব, ভাল কাম। আৰু ভগৱানৰ কৃপাত আমাৰ অসমখনত বৰ্তমান যিটো পৰিস্থিতি, মই কথাটো কৈছো যে আজি হয়তো আমি সকলোৱে এক হৈছো আজি বানপানীত ক্ষতিগ্ৰস্তৰ কাৰণে। গতিকে এনেকুৱা সুন্দৰ মন আমাৰ সকলোৰে অসমবাসীৰ আছে, বাহিৰৰ পৰা আহিছে বেলেগ কথা, কিন্তু একতাৰ মাজেদি আমি জীয়াই আছো। গতিকে ভালটো ভাল ভাবিলে সকলোবিলাক ভালেই হ'ব। থেংক ইউ, থেংক ইউ। আস্তে 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 বাবা। হ'ব হ'ব, আমি কৰিম না। মানে এতিয়া আমি পাথৰটো বন্ধ কৰি দিব লাগিব। হ'ব। নহয়, তাতে গ'লে এনেকে যায়, এই গাড়ী গোটেই এনেকে যায়। সেইফালে টিঙত চাব দে, মাথা লাগিব, টিঙত মাথা লাগিব, চাব দে সেইফালে। এটাইকেইটা ইয়াতে উঠিলি নেকি আমাৰ? এটা এখনত নুঠিলি? আপোনালোকে কৈ দিয়ক।
ৰখা আস্তে 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 বাবা হ'ব আমি কৰিম না মানে এতিয়া আমি পাথৰটো বন্ধ কৰি দিব লাগিব। হ'ব এইটো পৰিবি চাপে খালি দেই নহয় তাতে গ'লে এনেকৈ যায় এই গাড়ী গোটেই এনেকৈ যায় সেইফালে টিঙত চাব দে মাথা লাগিব এই টিঙত মাথা লাগিব চাব দে সেইফালে এটাকেইটা ইয়াতে উঠিলি নেকি আমাৰ এটা এখনত নুঠিলি আনফালে মুখ্যমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ বাবে বাধাগ্ৰস্ত হৈছে বান সাহায্য প্ৰক্ৰিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বান সাহায্য দিবলৈ যোৱা লোকসকল সন্মুখীন হৈছে প্ৰশাসনৰ বাধাৰ মুখ্যমন্ত্ৰীৰ কনভয় যোৱাৰ বাবে ৰাস্তাতে ৰখাই দিয়া হৈছে সাহায্য দিবলৈ যোৱা বাহনসমূহ ইয়াকে লৈ ক্ষুভিত হৈ পৰিছে লোকসকল আমি এটা বৰ লজ্জিত বিষয় আৰু এটা দুখৰ বিষয় আজি শিৱসাগৰ জিলালৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব নাজিৰালৈ কিন্তু আপোনালোকে যদি ভিৰটো চাই বৰ্তমান অৱস্থা পুলিচে ভিৰ কৰাইছে নামটি অঞ্চলত আজি যদি আমি ক'বলৈ যাওঁ এই অঞ্চলটোলৈ আহিছে শোণিতপুৰ জিলাৰ পৰা নাজিৰালৈ মানুহ আহিছে তেজপুৰৰ পৰা মানুহ আহিছে গুৱাহাটীৰ পৰা মানুহ আহিছে লখিমপুৰৰ পৰা মানুহ আহিছে সকলো দিশৰ পৰা মানুহ আহিছে নামটি চাৰিআলিলৈ যাবলৈ আহিছে আৰু নামটি চাৰিআলি আধা বাটতে আজি আৰক্ষী প্ৰশাসনে বাধা দিয়া দেখা পোৱা গৈছে আচলতে ৰজা মহাৰজা আহিছে নেকি বুলি যে হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰে কৈ থাকে বৰ্তমান অৱস্থাত পৰিলক্ষিত হৈছে দুৰ্দশাৰ বুজ ল'বলৈ আহিছে বানাকান্ত ৰাইজলৈ বিভিন্ন NGO আহিছে বিভিন্ন সংস্থাৰ পৰা মানুহ আহিছে কিন্তু বৰ্তমান অৱস্থাত শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনে সম্পূৰ্ণ নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি তেওঁলোকে কালি এখন নটিচ জ্ঞান কৰিব নোৱাৰিলে যে আজি হিমন্ত বিশ্ব শৰ্মা আহিব সকলোফালে বন্ধ থাকিব সেইটো আজিলৈকে তেওঁলোকে এখন চৰকাৰী নটিচ দি তেওঁলোকে বন্ধ কৰিব নোৱাৰিলে কিন্তু আজি যদি আপুনি দেখা পায় সম্পূৰ্ণ গোটেই ৰাস্তা বন্ধ কৰাবলৈ দেখা পোৱা গৈছে ইয়াৰ পৰা এটা কথা জল পট প্ৰমাণ কৰিব পাৰি হিমন্ত বিশ্ব শৰ্মাটো বাধা ল'বলৈ হেলিকপ্টাৰৰ ওপৰেদি উৰি আহিব আৰু ৰাস্তাইদি যাব ৰাস্তাটো ঠেকভাৱে এনেকুৱা কিছুমান কৰ্মকাণ্ড কৰা আমি দেখা পোৱা গৈছে মই এইকেইদিন প্ৰায় আহি আছোঁ আজি 4-5 দিনমান হ'ল মই অহা মোৰ গা একেবাৰে বেয়া অসুস্থ আজিও একদম গা বেয়া এই চাওক আপোনালোকে বিশ্বাস কৰক এই হাতত মই এইটো টেবলেট পেৰাষ্টামোল টেবলেট লৈ আহিছোঁ সহায় কৰিবলৈ মানুহক তথাপি যেতিয়া প্ৰশাসনে আমাক ইয়াত ৰখাই দিলে আমাৰ অতি বেয়া লাগিছে মোৰ এই দেহাই আজিও তিতি আহিছোঁ গোলাঘাটৰ পৰা জাজিলৈকে তিতি আহিছোঁ বৰষুণ দিছে চিপকৈ এইটো ছয় লওক পেৰাষ্টামোল টেবলেট লৈ আহিছোঁ মুঠতে যেনে তেনে ভাবিছোঁ মানুহখিনিক সহায় কৰোঁ কিন্তু আমাক কিহৰ কাৰণে বাধা দিছে আমি ধৰিব পৰা নাই এইখন চৰকাৰক আমিয়ে সহায় সহযোগিতা কৰি চৰকাৰ গঠন কৰিছিলোঁ গতিকে এতিয়া কিহৰ কাৰণে আজিৰ দিনটোত আমাক বাধা দিলে ইমান দূৰৰ পৰা অহা মানুহখিনি যাতে যাবলৈ পোৱা নাই কিহৰ কাৰণে বাধা দিলে এইটো আমি চবেই আচৰিত হৈছোঁ হয় বহুত দুখৰ কথা আমি আহিছোঁ শোণিতপুৰৰ পৰা আৰু ৰাতিয়ে ওলোৱা আমি আহি পিনে জাজিত 8টাতে পালোঁ তাতে আধা ঘণ্টা ৰখাই দিলে তাৰ পৰা আৰু ক'লে যে এইফালেদি গৈ থাকা লাহে লাহে যাব পাৰিবা আহিলোঁ ইয়াত অহাৰ পিছত কিন্তু আৰু কিবা হ'ল ৰখাই থৈছে এতিয়ালৈকে আমি ভোকে পিয়াহে আহিছোঁ আমাৰ দুখ লাগিছে আমাৰ মানুহকেইটা কষ্টত আছে আমি চাইছোঁ বিভিন্ন মানুহ আহি ইয়াত সহায় কৰিছে অসমত সকলোৰ মনত দুখ আঘাত আছে সেইবিলাক চবে প্ৰকাশ কৰিছে সকলোৱে হাতত হাত ধৰি পিনে আগবঢ়াই যাব খুজিছে বিভিন্ন ধৰণৰ সামগ্ৰী দিছে আমি চাইছোঁ তাতে কাঁহী বাতি এইবিলাকৰ অসুবিধা আছিলে সেইকাৰণে আমি ভাবিলোঁ যে অকণমান সিহঁতক সকাহ দিওঁ বুলি পিনে আমি আহিছিলোঁ ইমান দূৰৰ পৰা গোটেই ৰাতি আমি জাগি আহিলোঁ আমাৰ সেই কষ্টবিলাক দুখ লগা নাই কিন্তু এতিয়া লাগি আছে কাৰণ ইয়াৰ পৰা যদি আমি খালী হাতে খালী মুখে ঘূৰি যাওঁ সিহঁতক দিব নোৱাৰোঁ আমাৰ অন্তৰত এটা আঘাত আহিব
কিন্তু বেয়া মামা কি কথাই কি সোমাই মামা আমাৰ ঘৰ ধ্বংস হৈ যাব হ'ব আমি কৰিম ন একেলগে তই মানে এতিয়া আমি পথাৰটো বন্ধ কৰি দিব যিটো মথাউৰিৰ সমস্যা আছে আমাৰ যদি মথাউৰিৰ সমস্যাটো আপুনি সমাধান কৰি থৈ যাব পাৰে তেতিয়া আমি নাজিৰা সমষ্টি আমি জীয়াই থাকিব পাৰিম নহ'লে আমি নাজিৰা সমষ্টি এদিন নাইকিয়া হৈ যাব গতিকে মামাক আমি বিনম্ৰতাৰে অনুৰোধ কৰিছো আমাৰ যিহেতু মথাউৰিটো অকল সুন্দৰ পুখুৰী ওলালেও নহয় আমাৰ গোটেই নাজিৰা সমষ্টি এইটো মথাউৰি হয় গতিকে আমাক জীয়াই থাকিবলৈ দিয়ক আৰু অতি সোনকালে আমাক মথাউৰিটো নিৰ্মাণ কৰিবলৈ আজি আপুনি এখন মঞ্চৰ পৰা আমাক পঠাই দি যাওক আমাৰ পঞ্চায়তৰ সভানেত্ৰী মহোদয়ে মথাউৰিটোৰ বিষয়ে ৰিকুৱেষ্ট কৰিছে মই আজিয়ে আপোনালোকক ঘোষণা কৰিছো যে মই মথাউৰিটো অতি সোনকালে আপোনালোকক বনাই দিম মাত্ৰ আমি যাতে মাটি বাৰীখিনি পাওঁ তাৰ বাবে আপোনালোকে সহায় কৰি দিব ৰাইজে সহায় কৰিলে আমি সুন্দৰকৈ মথাউৰিটো বনাই দিম ধৰক আমাৰ ৰাইজৰ মাজৰ পৰাই কেইজনমান ল'ৰাক ট্ৰেইনিং দিলে যি এনেকুৱা বিপদ হয়তো আকৌ আহিব ৰেস্কিউ কৰিব পাৰিব বা তেওঁলোকে এটা লিডাৰশ্বিপ পজিশ্যনত থাকিব লিডিং কৰিব পাৰিব মানুহক তাৰপাছত এনেকুৱা চিটুৱেশ্যনত যাতে ৰাইজৰ যিটো বিপদ হৈছে আৰু আমাৰ বহুত ঠাইত আছিলে ইমাৰ্জেঞ্চি চিট বেংকৰ কিছুমান ব্যৱস্থা আছে ইমাৰ্জেঞ্চি ছাপৰ্ট ফাণ্ড কিছুমান ৰাইজৰ মাজত চৰকাৰৰ সহযোগত কৰে এনেকুৱা ব্যৱস্থা কিছুমান যদি আমি হাতত ল'ব পাৰোঁ প্ৰশাসন আৰু ৰাইজৰ সহযোগত তেতিয়াহ'লে ৰাইজে আজি নহয় 10 বছৰৰ পাছত যদি আমাৰ এনেকুৱা এটা সমস্যা হয় সেইটো অন্তত এটাত কৰিব পাৰে মোৰ নাম মানসী গোস্বামী মই পাৰিৱেশিক পৰামৰ্শদাতা আপোনাৰ মই যোগাযোগত থাকিম আৰু মই যিমান ব্যক্তিগতভাৱে কৰিব লাগে মই কৰিম আপুনি তেখেতৰ ফোন নম্বৰ নাম লিখি লওক আপুনি তেখেতক এবাৰ মাতি দিব কালি পৰহি মই 3 দিনে আছো ৰাইজৰ লগত কথা পাতি ৰাইজৰ সমস্যাবিলাক আমি যিমান পাৰো সমাধান কৰিম মই এটাই কৈছো যে মানুহৰ কষ্ট বহুত বেছি কাৰোবাৰ গৰু মৰিছে কাৰোবাৰ পৰিয়াল হেৰাইছে কাৰোবাৰ ঘৰ উটি গৈছে ৰাস্তা গৈছে গোটেইখিনি মই নিজে দেখিছো আৰু যাক যেনেকে যিমান পাৰো আমি সহায় কৰিম কৰি দিম সবখিনি হৈ যাব ইয়েস এটা হিউজ ডিভাস্টেশন अपना आंखों से देखा लोगों को बहुत मदद का जरूरत है हम लोग मदद करने का पूरा भरपूर कोशिश करेगा डिवास्टेशन इज बियॉन्ड इमेजिनेशन इट इज a huge devastation whatever we have seen in television it is more than that so we'll try to help people completely whatever is possible from the government side, we will extend all cooperation. Yes, rehabilitation, we have to rebuild this village also. तो एसएमईज लोग कमज़ोर नहीं है ये फॉर श्योर बट बहुत ही ज़्यादा डेवस्टेशन है और इसके लिए काफ़ी मदद लगेगी मैं यहाँ पे असम में अपना कंट्रीब्यूशन करने आया हूँ और ये एक अटेंशन भी यहाँ पे लोगों की तरफ लेके आया हूँ कि यहाँ डेवस्टेशन बहुत है जो कि नेशनल मीडिया और नेशनल इशू नहीं बना है अब तक तो मेरा तो यही है कि ये लोगों तक ज़्यादा से ज़्यादा इस डेवस्टेशन की खबर पहुँचे ताकि ज़्यादा से ज़्यादा लोग यहाँ हेल्प कर सकें कोई नहीं ये किचन का सामान है हाँ ले लो पीछे पास करते रहो और पानी दे दो पानी बोतल सब लोग वहाँ राशन लेने के जा रहा है क्या हुआ है वहाँ पे भी राशन मिला रहा है ना हाँ ये पकड़ ले थोड़ा इसके बांध
उधर ले लो। और पानी दे दे, पानी दे। 9 फैमिली है यार, कितनी फैमिली? और क्या है? चप्पल बता दो। और चप्पल दे दो। कितने हो गए? हो गया, एक केजी चप्पल है। See you. Bye, bye, bye. बाय बाय, थैंक यू सब। Thank you, thank you. Smile, I'm glad you're smiling. थैंक यू सर। Okay, कुछ bye. खा पिया होगा? है? कुछ खाओगे? हाँ, बस खा लिया। आप लोग खाओ। थैंक यू सर, थैंक यू। Okay. बाय बाय। Bye, सत श्री अकाल। सत श्री अकाल। बाय कर रहा था। हाँ, ये आगे रुक जा। ऊपर कर ले, बाढ़ है। ऊपर कर ले, इंजन ऊपर कर ले। हाँ, ये थोड़ी सी बाढ़ है, इसके उधर आगे आ जाए। ये लाइन दिख रही है ना पौधों की, ये ऊंची है। चलो तो फिर ये खत्म कर लो ना, ये दे देते हैं। रणदीप जी, आप ग्राउंड पर है अभी, आप फ्लड रिलीफ जो मटेरियल्स है वो डिस्ट्रीब्यूट कर रहे हैं। यहाँ पर पिछले 2 सप्ताह से पानी भरा हुआ है, पूरा इलाके में पानी भरा हुआ है, लाखों की तादाद के लोग अभी भी प्रभावित हैं। तो कैसे देख रहे हैं आप? आई मीन, ये पानी अगर भरा रहा तो और भी प्रॉब्लम शुरू हो जाएंगी। जहाँ भी ये पानी कम हो रहा है वहाँ पे बहुत ज़्यादा स्लश हो रही है। कई जगह तो अगर आप चलो तो इतना आप मट्टी में धंस जाते हैं, वेट मट्टी में। तो ये है, और लोग अपने घरों में, छतों में 5-6 फैमिली इकट्ठी हो गई, जिसका भी कोई हायर लेवल का छत है उसके पास आके बैठे। और ग्लोबल सिक की टीम ने आइडेंटिफाई किया है कि लोगों को क्या चाहिए। जिससे भी पूछा उनके पास ड्राई राशन अभी बहुत है, तो हम और चीज़ें सप्लाई कर रहे हैं। और सप्लाई से ज़्यादा जब ग्लोबल सिक की बोट आती है लोगों के घर पे, तो उन लोग को लगता है कि कोई उनकी चिंता कर रहा है। वो एक मुस्कुराहट, एक एक्सचेंज जो होता है, उससे बहुत लोगों को तसल्ली होती है कि वो उनको लोग भूल नहीं गए हैं। तो वो भी एक बड़ा हेल्प करने का एक बड़ा तरीका होता है। ये ना, चलो वहाँ चलो। हाँ, तो जैसे अभी ऐसे लोग आ जाते हैं हेल्प के लिए, हमको देखना पड़ता है कहाँ से आवाज़ आ रही है, कहाँ से। काफ़ी घर खाली भी हैं, पर हमारे साथ ये लोकल लड़का है यहाँ पे जो सारे एरिया को जानता है, ताकि हम अपनी बोट की नेविगेशन कर सकें। तो जैसे अभी ये दादा मिल गए, तो इन्होंने बताया यहाँ पे लोग हैं, तो ऐसे लोग एक दूसरे की हेल्प कर रहे हैं। काफ़ी लोग मुस्कुरा भी रहे हैं। तो असमीज लोग कमज़ोर नहीं हैं, ये फॉर श्योर, बट बहुत ही ज़्यादा डेवस्टेशन है और इसके लिए काफ़ी मदद लगेगी।
सरकार की तरफ से ये भी कहा गया था कि बहुत ज़्यादा बारिश हुए थे 18 और 19 जुलाई को जी। जो नॉर्मल बारिश थे उससे 400% ज़्यादा बारिश हुए थे पास ही के नागालैंड के मोन मोकोक्चोंग ऐसे डिस्ट्रिक्ट में जी। यहाँ पर भी सराइडो शिवसागर में भी बहुत ज़्यादा बारिश जी हुई थी। जी। तो पहले भी ऐसे बारिश होते थे, लेकिन इस बार की जो डेवास्टेशन है उसको लेकर बहुत सारे क्वेश्चंस भी आ रहे हैं। देखिए, बारिश तो ज़रूर हुई है ज़्यादा, पर ये इस एरिया में कभी पहले इतना पानी नहीं आया। तो अलेजिडली जो मैंने यहाँ पे ग्राउंड पे सुना है, लोगों से बात की है, कि जो कोल माइनिंग हो रही है नागालैंड में और डिफॉरेस्टेशन जो हुआ है, तो उन माइंस में पानी भरने की वजह से जब वो माइन फटे तो एकदम से इतना पानी यहाँ पे आ गया। तो जो मेरे सुनने में आया है कि ये इसमें काफ़ी मैन मेड कंट्रीब्यूशन है। अगर वो माइंस ना होती और वहाँ पे इतने पेड़ ना कटते तो शायद इस एरिया में इतना पानी नहीं आता। तो ये तो गवर्नमेंट्स को, एक ही नहीं सभी गवर्नमेंट्स को ये देखना पड़ेगा कि हम खुद कोल के लिए या किसी और अपनी ग्रीड के लिए हम लोग अपने को सिटीजन्स की, अपने फेलो ह्यूमन बींग्स की लाइफ कितनी बर्बाद कर रहे हैं। सो ये है, मैंने सुना है ऐसा हुआ है, बाकी वो तो एक्सपर्ट ही बताएंगे। तो आप अभी जा रहे हैं कुछ सामान दे, चप्पू दे दे देने के लिए जी। तो यहाँ पर लोगों का भी बहुत सारी तकलीफ का सामना करना पड़ रहा है। हाँ, ये तो आगे ऊपर ही है, रोड है, तो ऊपर कर ले उन्होंने। हाँ हाँ जी। तो लोगों को भी बहुत सारे तकलीफ का सामना करना पड़ रहा है पिछले 2 सप्ताह। हाँ, बहुत लोगों को, लोग कट ऑफ हैं। हम जैसे अभी बोट लेके यहाँ पे आए हैं, अभी तो पानी कम हो गया है, पर फिर भी देखिए कितना है यहाँ पे। आपको यहाँ पे 2-4 फीट यहाँ होगा, पर जैसे ही आप इससे नीचे जाएंगे तो ऊपर तक पानी है। तो लोगों के घर काफ़ी डूब गए हैं, और जैसे ही जिनके घर से भी पानी रिसीड हुआ है उनके घर में स्लश बहुत हो गई है। खड़ा पानी होने की वजह से बीमारियाँ फैलने का बहुत डर है। तो इस पानी को ड्रेन करने का बहुत ही क्विक कोई रेमेडी देखना चाहिए, अदरवाइज ये बहुत ज़्यादा और प्रॉब्लम्स क्रिएट कर सकता है। तो आप क्या सरकार हो या नॉन जो गवर्नमेंट ऑर्गेनाइजेशन हो, उनको कोई आप कोई अपील करना चाहेंगे? देखिए, सरकार का तो काम ही है, और मैं उसके बारे में बोलने के लिए कोई एक्सपर्ट नहीं हूँ। मुझे सरकार क्या कर रही है या क्या करना चाहिए, मैं उसका एक्सपर्ट नहीं हूँ। पर एज ए ह्यूमन बीइंग, एज ए सिटीज़न ऑफ इंडिया, मैं यहाँ पे असम में अपना कंट्रीब्यूशन करने आया हूँ, और ये एक अटेंशन भी यहाँ पे लोगों की तरफ लेके आया हूँ कि यहाँ डेवस्टेशन बहुत है, जो कि नेशनल मीडिया और नेशनल इशू नहीं बना है अब तक। तो मेरा तो यही है कि ये लोगों तक ज़्यादा से ज़्यादा इस डेवस्टेशन की खबर पहुँचे, ताकि ज़्यादा से ज़्यादा लोग यहाँ हेल्प कर सकें। आपकी अपनी अपनी श्रद्धा है, आप कैसे हेल्प कर सकते हैं। आप घर में अगर आसाम के लोगों के लिए एक प्रार्थना भी करेंगे वो भी बहुत है, या फिर आप किसी ग्राउंड से जुड़ी ऑर्गेनाइजेशन जैसे ग्लोबल सिख है, जो जाके एक्चुअली में लोगों को हेल्प कर रही है, उनके साथ आप काम कर सकते हैं, या आप और तरीके देख सकते हैं यहाँ पे आप हेल्प करने के। पर हेल्प तो करनी ही पड़ेगी। অখিল গগৈ ডাঙৰীয়া সদায়তো ওপৰতে কথা কয়, সদায় ওপৰত কথা কয়। হিচাপতকৈ বহুত বেছি তেওঁৰ আশা, গতিকে তেওঁ কিন্তু একো কৰিব নোৱাৰে। গতিকে আমি তেওঁৰ কথাত কাণ দিয়া নাই। আমি যিখিনি কৰিব লাগে, আগতে এনেকুৱা দেখিছিল নেকি, বানপানী শেষ হৈ যোৱাই নে 15,000 টকা, আকৌ 10,000 টকা, আকৌ CM কিট বুলি খাদ্যৰ টোপোলা, কোনো ধৰণৰ কমপ্লেইন নাই। এনেকুৱাতো আগতে নাছিলে। গতিকে আৰু কৰিম, অখিল গগৈ ডাঙৰীয়া কওক নকওক, আৰু কৰিম, চেষ্টা কৰিম, আমি কৰিবলৈ সক্ষম। মানুহে কেতিয়াও নভবা নিচিন্তাকৈ বানপানী হ'ল। মাটিৰ লেভেলৰ পৰা 15 ফুটলৈকে ওপৰলৈকে পানী তৎক্ষণাত নামি আহিল, হঠাৎ নামি আহিল। গতিকে যথেষ্ট ক্ষয়ক্ষতি হ'ল, যথেষ্ট মানুহে মৃত্যুমুখত পৰিলে, গৰু ছাগলী জীৱ জন্তুৰ যথেষ্ট ক্ষয়ক্ষতি হ'ল। কিন্তু এই ক্ষয়ক্ষতিৰ লগত মোকাবিলা আমি কৰিবই লাগিব। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহৰ্নিশে কাম কৰিছে। আমাৰ বিধায়কসকলে, মন্ত্ৰীসকলে, আমাৰ বিষয়াসকলে অহৰ্নিশে কাম কৰিছে। ৰাইজেও যথেষ্ট সহায় সহযোগিতা কৰিছে। সমগ্ৰ অসমৰ মানুহ আহি এই বান ক্ষতিগ্ৰস্ত অঞ্চলত উবুৰি খাই পৰিছে কিবা অলপ সহায় কৰাৰ কাৰণে। ভাৰতৰো অন্য ৰাজ্যৰ পৰা যথেষ্ট ব্যক্তি, সদায় ব্যক্তি ইয়ালৈকে আহিছে। কিন্তু আমি যিহেতু চৰকাৰত আছোঁ, চৰকাৰৰ পৰা কৰিবলগীয়া
যথেষ্টখিনি কাম আছে। মই যোৱা 4 দিনে যথেষ্টখিনি জেগালৈকে গৈছোঁ, ক'তো এটাও এনেকুৱা ধৰণৰ কমপ্লেইন শুনা নাই যে আমি খাদ্যৰ পূৰ্বত অসুবিধাত পৰিছোঁ। ক'ৰবাত ঘৰৰ অসুবিধা হৈছে, কাৰণ বহুত ঘৰ ভাঙিছে। চৰকাৰৰ পৰাটো নিশ্চয়কৈ দিবই। আমাৰ নাজিৰাত বিশেষকৈ কওঁ, সন্মানীয় বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই অহা কালিৰ পৰা টিনপাত আৰু বাঁহৰ যোগান ধৰিব। যিমানখিনি ঘৰ ভাঙিছে, যাৰ ঘৰ ভাঙা নাইতো দিব নোৱাৰে, কিন্তু আমি এখন লিষ্ট কৰি আছোঁ। সঁচাকৈ যাৰ ঘৰ ভাঙিছে তেওঁলোকক 2 বান্ডিল টিং আৰু বাঁহৰ ব্যৱস্থা কৰি দিব, যাতে টেম্পৰেৰীলি তেওঁলোক থাকিব পাৰে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এই ৰাণাকান্ত লোকসকলক 15,000 টকা ৰাতিপুৱাই দিলে, আৰু 20 তাৰিখৰ ভিতৰত আৰু 10,000 টকা দিব। অৰুণোদয় আমাৰ এই অঞ্চলটোত 1250 টকাৰ পৰা 2,500 টকা কৰি দিলে। কিন্তু ৰিয়েল এছেছমেণ্ট মই আকৌ কৈছোঁ, অহা 10 তাৰিখ মানৰ পৰা আৰম্ভ হ'ব। কাৰ কিমান ঘৰ ভাঙিছে, কাৰ ক'ত জীৱ জন্তু মৰিছে, সেইখিনি ৰিয়েল এছেছমেণ্ট অহা 10 তাৰিখ মানৰ পৰা হ'ব। তেতিয়াহে মূল বান সাহায্য পাব। এইখিনি ইণ্টেৰিয়ম, এইখিনি তৎকালীনভাৱে মানুহক সহায় কৰাৰ কাৰণে। মানুহে ঘৰ যাবলৈ ইউটেনচিলছ কিনিব লাগে, আৰু কিতাপ পত্ৰৰ আহাৰ ব্যৱস্থা হৈ গ'ল, আনকি দুযোৰ ইউনিফৰ্মৰো ব্যৱস্থা হৈ গৈছে। মুঠৰ ওপৰত আমি আজিৰে পৰা লোকপিয়লৰ স্বগণনা আৰম্ভ হৈছে। 2 তাৰিখৰ পৰা 16 তাৰিখলৈকে ঘৰে নিজৰ গৃহৰ স্বগণনাৰ কাম অনলাইন যোগে কৰিব পাৰিব। আৰু আজি মই নিজেও স্বগণনাত অংশগ্ৰহণ কৰি মোৰ নিজৰ গৃহৰ সকলোখিনি তথ্য দিলোঁ। সাধাৰণ কেইটামান প্ৰশ্ন, যে নিজৰ ঘৰটো কোন ঠাইত আছে, ঘৰত কেইজন ব্যক্তি আছে, ঘৰটো কেনেকুৱা, পকা ঘৰ, কেঁচা ঘৰ, শৌচালয়ৰ অৱস্থা কেনেকুৱা, ড্ৰেইন কি আছে, LPG কানেকশ্যন আছে নে নাই, মোবাইল আছে নে, স্মাৰ্টফোন নে, ডিছ টিভি আছে নে, এনেকুৱা সাধাৰণ কেইটামান প্ৰশ্ন, যিকেইটাত কোনো অসুবিধা নাই। 2 তাৰিখৰ পৰা 16 তাৰিখলৈ এই স্বগণনা প্ৰক্ৰিয়া, আৰু 17 তাৰিখৰ পৰা ঘৰে ঘৰে আমাৰ চৰকাৰী যি নিযুক্ত লোক আছে তেখেতসকলে ঘৰে ঘৰে গৈ ইয়াৰ তথ্যসমূহ পুনৰ পৰীক্ষা কৰিব। ইয়াৰ পিছত ফেব্ৰুৱাৰী মাহত প্ৰতিজন ব্যক্তিৰ তথ্যৰ যি গণনা প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে মই এই চেগতে যিহেতু আজিৰে পৰা আৰম্ভ হৈছে, মই অসমবাসী ৰাইজলৈ অনুৰোধ কৰিছোঁ যে সকলোৱে যাতে এই স্বগণনা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি এখন সুন্দৰ ভৱিষ্যতৰ ভাৰতবৰ্ষ নিৰ্মাণত নিজকে অংশীদাৰিত্ব দেখুৱায়।